হেল্ল' বিগিনাৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে ভাল খবৰ যে আপোনালোকৰ ন্যায় বিভাগৰ ফালৰ পৰা পুনৰ নতুন পদৰ মুকলি কৰি দিয়া হৈছে। ইয়াতে গ্ৰেড 3 আৰু আপোনালোকৰ ড্ৰাইভাৰৰ পদ আপোনালোকৰ ইয়াতে মুকলি কৰি দিয়া হৈছে। এই গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই মই বুজাই ক'ম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো বলক এতিয়া বেছি দিন নকৰোঁ, এডভাৰটাইজমেণ্টখনত আগবাঢ়োঁ। তাতে আমাৰ কি কথা উল্লেখ কৰা আছে। নটিছখন যদি আপোনালোকে লক্ষ্য কৰে, বৰপেটা জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা এই নটিছখন মুকলি কৰি দিয়া হৈছে আপোনালোকে ইয়াতে দেখাব পাৰে। আৰু ইয়াৰ যিটো আপোনালোকৰ লাষ্ট ডেট দিয়া হৈছে, লাষ্ট ডেটটো আপোনালোকৰ 28/10/2024 মানে 28 তাৰিখ অক্টোবৰ মাহৰ 2024 তাৰিখে ইয়াৰ লাষ্ট ডেট থাকিব। তাৰ আগতে আপোনালোকে ইয়াৰ এপ্লাইসমূহ কৰি ল'বলৈ লাগিব। তাৰ প্ৰথমতে যদি আপোনালোকে প্ৰথম পোষ্টটো উল্লেখ কৰে যে ইয়াতে প্ৰচেছ ছাৰ্ভাৰত আপোনালোকৰ টোটেল পদৰ সংখ্যা আছে 3টা। আৰু ইয়াৰে যিটো আপোনালোকৰ দৰমহা প্ৰদান কৰা হ'ব 14,000 টকা আপোনালোকৰ বেছিক পে' হ'ব। আৰু টোটেল আপোনালোকে 70,000 টকালৈ ইয়াতে দৰমহা পাব। লগতে আপোনালোকৰ যিটো গ্ৰেড পে' আপোনালোকৰ 5,200 টকা ইয়াতে দিয়া হ'ব উইথ এলাউন্সেছ। আৰু যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লক্ষ্য কৰিছে, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি চিম্পলি মেট্ৰিক পাছ হয় তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। লগতে আপোনালোকৰ ইয়াতে কেণ্ডিডেট হু হেভ বিন পাছ SSLC টু এবভ শ্বেল বি ইণ্টেলিজিবল ফৰ দ্য পোষ্ট অফ মাষ্ট হেভ নলেজ অফিচিয়েল লেংগুৱেজ মানে আপোনালোকে ইয়াতে অসমীয়া ভাষাটো জানিব লাগিব। যিটো অসমৰ অফিচিয়েল লেংগুৱেজ এছামিজ হয়, তেনেহ'লে আপোনালোকে ইয়াতে অসমীয়া ভাষাটো জানিব লাগিব। লগতে আপোনালোকে যদি চিম্পলি মেট্ৰিক পাছ কৰা হয় তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত যদি আপোনালোকে লক্ষ্য কৰে যে ইয়াতে আপোনালোকৰ 2 নম্বৰ পদটো দিয়া আছে যে অফিচ পিয়নৰ আপোনালোকৰ টোটেল সৰ্বমুঠ পদ আছে 2টা। আৰু ইয়াতে যদি আপোনালোকৰ দৰমহা প্ৰদান কৰা হ'ব, যিটো দৰমহা আপোনালোকৰ 12,000ৰ পৰা 52,000লৈ আপোনালোকৰ ইয়াতে দৰমহা প্ৰদান কৰা হ'ব, যিটো বেছিক পে' হ'ব আপোনালোকৰ। প্লাছ আপোনালোকৰ ইয়াতে গ্ৰেড পে'ও এটা যোগ হ'ব, যিটো গ্ৰেড পে' আপোনালোকৰ 3,900 টকা আপোনালোকৰ এটা গ্ৰেড পে' যোগ হ'ব এলং উইথ আদাৰ এলাউন্সেছ। লগতে এটা বেলেগ আপোনালোকে এলাউন্সো পাব, যেনেকৈ HRA DA গোটেইখিনি বস্তু আপোনালোকে ইয়াতে পাব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি চিম্পলি মিনিমাম 8 পাছ কৰে, ঠিক আছে, তেনেহ'লে আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। এ কেণ্ডিডেট হু হেজ পাছড SSLC অৰ এবভ শ্বেল বি ইনএলিজিবল ফৰ দ্য পোষ্ট মানে যদি আপোনালোকে 8 পাছ কৰাৰ পিছতো যদি আপোনালোকে 10 পাছ বা হাই ছেকেণ্ডেৰী যদি পাছ কৰিছে তেনেহ'লেও আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। তাৰ কাৰণেও কোনো প্ৰব্লেম নাই, ইয়াতে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিবলৈ পাৰিব। তাৰ আগতে আপোনালোকক জনাই দিছোঁ যে এই পদসমূহত এপ্লাই কৰিবলৈ আপোনালোকে তলত ডেছক্ৰিপশ্যন বক্সত ক্লিক কৰাৰ লগে লগে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো পাব। তাতে আপোনালোকে জইন হৈ ল'ব। জইন হৈ যোৱালে আপোনালোকে 3য় নম্বৰ পদটো দেখে ইয়াতে গম পাব যে এইটো ড্ৰাইভাৰ পদ দিয়া আছে। এইটো আপোনালোকৰ কণ্ট্ৰেকচুৱেল পোষ্ট হয়, ঠিক আছে, এইটো আপোনালোকৰ পাৰ্মানেণ্ট পোষ্ট নহ'ব। আৰু ইয়াতে আপোনালোকৰ পদৰ সংখ্যা আছে 1টা। আৰু যিটো আপোনালোকৰ দৰমহা প্ৰদান কৰা প্ৰত্যেক মাহে 15,000 টকা আপোনালোকে দৰমহা প্ৰদান কৰিব। এবাৰ কৈ দিছোঁ এইটো আপোনালোকৰ কণ্ট্ৰেকচুৱেল পোষ্ট হয়, এইটো পাৰ্মানেণ্ট নহয়। ইয়াতে যিখন এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মানে শিক্ষাগত অৰ্হতা মাষ্ট হেভ প্ৰচেছ দ্য এডুকেশ্যন কোৱালিফিকেশ্যন অফ 8 পাছ। আপুনি যদি 8 পাছ হয় চিম্পলি তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। লগতে মাষ্ট হোল্ড ভেলিড ড্ৰাইভিং লাইচেঞ্চ টু ড্ৰাইভ LMV ফৰ হুইল ভেহিকেল মানে আপোনালোকৰ তাত ড্ৰাইভিং লাইচেঞ্চ থাকিবই লাগিব, তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব, ঠিক আছে। আৰু যিটো আমাৰ চিটিজেনশ্বিপৰ কথা কৈছে, দ্য কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন, আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত কি হ'ব লাগিব, নাম থকাও হ'ব লাগিব, মানে নাম আপোনালোকে ৰেজিষ্টাৰ কৰা হ'ব লাগিব, তেনেহ'লে এই পদত এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত আপোনালোকে লক্ষ্য কৰে তলত দেখা পাব যে যিটো আপোনাৰ বয়সৰ সময়সীমা দিয়া আছে, ইয়াতে যিটো আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে, আপোনালোকে যদি 18 বছৰৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। আৰু প্লাছ আপোনালোকৰ 40 বছৰৰ ওপৰত হ'ব নালাগিব এই পদত এপ্লাই কৰিবলৈ হ'লে। লগতে 1/1/2024 ভিতৰত আপোনালোকৰ 18 বছৰ কমপ্লিট হোৱা হ'ব লাগিব। লগতে 1/1/2024 ভিতৰত আপোনালোকৰ 40 বছৰ হোৱা হ'ব লাগিব, তেনেহ'লেহে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চিম্পলি আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দিয়া আছে। তাতে আপোনালোকে ক্লিক কৰাৰ লগে লগে আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ যাব। আৰু তাতে আপোনালোকৰ ইয়াতে অফলাইন যিহেতু এইটো এপ্লাই আপোনালোকৰ অফলাইন হ'ব, তো এডভাৰটাইজমেণ্ট লিংক তাতে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম গোটেইখিনি বস্তু আমি টেলিগ্ৰামতে আপোনালোকক প্ৰভাইড কৰাই দিম। তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট কৰি ওলাই ল'বলৈ পাৰিব। আৰু তাৰপিছত আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিবলৈ পাৰিব, ঠিক আছে। তো আজিতো ইমানখিনিতে আছিল ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো আজিতো ইমানখিনিতে এৰিছোঁ, ধন্যবাদ, জয় আই অসম।